Hello everyone, অনুশীলনী R4 question number 7 or solution to আজি এই ভিডিওত আমি deeply discuss কৰিম so without any waste of time let's get started so এতিয়া আমি question number 7 ত কি দি আছে question number 7 ত কৈছে যে তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত লিখিব লাগে হয়নে এবোৰ দশমিকত আছে আমি সাধাৰণ সংখ্যা হিচাপে লিখিব লাগে মানে পূৰণ ফলটো আমি উলিয়াই দিব লাগে সেইটোৱে so question number 7 1 ত দি আছে এইটো সংখ্যা so এই সংখ্যাটো আমি পূৰণ কৰিব লাগে মানে কি কৰিব লাগিব দশমিকটো 9টা সংখ্যাৰ পিছলৈ লৈ যাব লাগিব হয়নে 10 to the power 9 আছে হয়নে so এতিয়া আমি কি কৰিম দশমিকটো 9টা সংখ্যাৰ পিছলৈ লৈ যাম so 1 পইণ্ট হৈ আছিল ইয়াত so দশমিকটো ইয়ালে আনিলে 1 2 3 4 চাৰিটা আগত আনিলো বাৰু তাৰ পিছত কি কৰিম পাঁচটা শূন্য দি দিম 1 2 3 4 5 মানে কেটা হৈ গল 9টা সংখ্যাৰ আগত শূন্যটো আহি গল মানে দশমিকটো আহি গল ঠিক আছে so দশমিকটো এখিনলৈকে আহি গল so যেতিয়া দশমিকটো এখিনলৈকে আহি যাব so সংখ্যাটো কি হ'ব এটো so আমি এনসাৰটো এটো পালো মানে কি কইলো 10 to the power 9 আছিল নহয় so এই সংখ্যাটোৰ লগত 10 to the power 9 পূৰণ হৈ আছিল so দশমিকটো 9টা ডিজিটৰ পিছলৈ লৈ যাব বা 9টা সংখ্যাৰ পিছলৈ দশমিকটো গুচি যাব ঠিক আছে দশমিকটো ইয়াত আছিল 1 2 3 4 5 6 7 8 9 ঠিক আছে so দশমিকটো এখিনতে থাকি যাব ঠিক আছে সো দশমিকটো এখিনতে থাকি যাব সো নাম্বাৰটো কি হ'ব এইটো নাম্বাৰ ঠিক আছে আৰু 2 নম্বৰ দিয়া আছে এইটো সো এই 2 নম্বৰ দিয়া নাম্বাৰটো আমি কি কৰিম 3.02 আছে হয়নে 3.02 ৰ লগত কি হৈ আছে 10 to the power -6 হৈ আছে মানে দশমিকটো এতিয়া আমি কি কৰিম পিছলৈ লৈ যাম ঠিক আছে নে দশমিকটো এতিয়া আমি কি কৰিম পিছলৈ লৈ যাম সো কিমানটা অংকৰ পিছলৈ লৈ যাম কিমানটা অংক পিছলৈ লৈ যাম 6টা অংক পিছলৈ লৈ যাম মানে 6টা ডিজিটৰ পিছলৈ লৈ যাম সো তেতিয়া আমি কিমান পাম 302 লিখিলো দেই দশমিকটো ইয়াত আছিল হয়নে এনেকুৱাত আছিল সো 1 হয়নে 1 তাছত ইয়াত হ'ব 2 একিন হ'ব 3 একিন হ'ব 4 একিন হ'ব 5 সো একিন হ'ব 6 হয়নে সো একিনতে হৈ গল চাওক 3 পিছত আছিল হয়নে একিন আছিল দশমিকটো সো আমি কেইটা নাম্বাৰৰ আগলৈ আনিলো দশমিকটো 1 ঘাত 2 ঘাত 3 4 5 6 হয়নে সো দশমিকটো এখিনলৈ আনি দিলো আৰু আগত দশমিক এটা দি দিলো সো এনসাৰটো কি হ'ব এটো হ'ব সো 10 to the power 6 থাকিলে কি হ'ব সংখ্যাটো সৰু হ'ব 10 to the power 6 যেতিয়া পূৰণ হৈ আছে সংখ্যাটো আৰু সৰু হৈ যাব মানে দশমিকটো বাওঁফাললৈ আহি যাব দশমিকটো কিমানটা সংখ্যাৰ বাওঁফাললৈ আহিব 6টা হয়নে 6টা নাম্বাৰৰ বাওঁফাললৈ আহি যাব মানে 6টা নাম্বাৰৰ আগত দশমিকটো আহি যাব ঠিক আছে সো এই ক্ষেত্ৰত কি হৈ গল 10 to the power 9 সো 10 to the power 9 মানে কি এই সংখ্যাটো আৰু ডাঙৰ হৈ যাব হয়নে না 10 to the power 9 যদি পূৰণ কৰি দিও এই সংখ্যাটো আৰু ডাঙৰ হৈ যাব মানে দশমিকটো কি হ'ব সোঁফাললৈ গতি কৰিব যেতিয়া দশমিকটো সোঁফাললৈ গতি কৰিব তেতিয়া আমি চাম যে 10 ৰ ওপৰত কিমান আছে 9 আছে সো হেকাৰণে আমি 9টা সংখ্যাৰ আগত দশমিকটো দি দিলো সো দশমিকটো ইয়াত দিলো মানে কি সংখ্যাটো এটো ঠিক আছে আজিৰ ভিডিওটোত ইমানে আজি আমি কোৱেশ্চন নম্বৰ 7 ৰ সলিউশনটো ডিসকাস কৰিলো নেক্সট ভিডিওত আমি এপিসোডৰ সলিউশন ডিসকাস কৰিম যদি আপুনি এই চ্যানেলটো নতুন আছে তেলে প্লিজ সাবস্ক্রাইব কৰি লব কাৰণ ক্লাস 10 ম্যাথমেটিক্সৰ বিভিন্ন ভিডিও এই চ্যানেলত আহি থাকে সো প্লিজ সাবস্ক্রাইব নেক্সট ভিডিওত আমি এপিসোডৰ সলিউশন ভালদৰে ডিসকাস কৰিম সো ভিডিওটো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ